পেহেলগাম কাণ্ডৰ প্ৰতিশোধ আৰম্ভ কৰিছে ভাৰতে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে কৰা এই আক্ৰমণ এই কাপুৰুষালীৰ প্ৰতিশোধ ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতে ডিপ্লমেটিক ষ্ট্ৰাইকেৰে 5টাকৈ ষ্ট্ৰাইকেৰে ভাৰতে আৰম্ভ কৰিছে প্ৰতিশোধ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আৰু মোৰ সতীৰ্থ গীতাশ্ৰী এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ আহিছো ডিজিটেল লাইভ আৰু লৈ আহিছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কাৰণ কালিৰ দিনটোত ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে ডিপ্লমেটিক ষ্ট্ৰাইকৰ কথা গীতাশ্ৰী অত্যন্ত তাৎপৰ্যপূৰ্ণ তাৰ ভিতৰত 5টা ষ্ট্ৰাইকৰ ভিতৰত যদি আমি চাও হিন্দু জল চুক্তি বাতিল কৰি পাকিস্তানক পানীৰ বাবে হাহাকাৰ কৰা এটা পৰিৱেশৰ ঘোষণা কৰিবলৈ ওলাইছে ভাৰতে যেটো এই মুহূৰ্তত চাৰিপিনে চৰ্চিত হৈছে যে এতিয়া কৰবাত ভাৰতৰ এই পদক্ষেপৰ পিছতে কৰবাত এটুপি পানীৰ বাবে পাকিস্তানে হাহাকাৰ কৰিব লাগিব পাকিস্তানৰ যি অৰ্থনীতি ইতিমধ্যে আমি জানো আমাৰ দৰ্শক অৱগত যে পাকিস্তানৰ অৰ্থনীতি সম্পূৰ্ণৰূপে কুঙা হৈ পৰা এখন অৰ্থনীতি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত হাহাকাৰ কৰিব লগা হৈছে ফুড ক্ৰাইসিস খাদ্য সংকট কেনেকুৱা পাকিস্তানত হিয়া মাজে সময় সংবাদৰ নাম দখল কৰি থাকে তাৰ মাজত এতিয়া ভাৰতে যদি এই হিন্দু জল চুক্তি যেহেতু সাসপেন্ড কৰিছে বাতিল কৰাৰ লগালগ কি হৈছে পাকিস্তানত এটা ডাঙৰ প্ৰশ্নবোধক এটাৰ সৃষ্টি হৈছে যে আমাৰ যি খেতিবাতি আমাৰ যি জলসিঞ্চন ব্যৱস্থা কেনেকৈ চলিব কি কৰিব সেই ধৰণৰ আসলতে প্ৰশ্ন কিছুৰ সৃষ্টি হৈছে পাকিস্তানত আমি পাকিস্তানৰ এই মুহূৰ্তৰ যদি পৰিস্থিতিটোৰ কথা কওঁ যি ইন্দাস ওয়াটাৰ ট্ৰিটি বা হিন্দু জল চুক্তি যত ইন্দাস হিন্দু নদীখনৰ এই যিটো ৰিভাৰ সিস্টেম হিন্দু নদীখনৰ উপৰিও এই পাঁচখন নৈ উপনৈ Ravi, Vyas, Satluj, Jhelum, Chenab, এই গোটেই নদী কেখন ইন্দাস ৰিভাৰ বা ওয়াটাৰ ট্ৰিটি মতে যেটো চুক্তি আছিল 1960 হোৱা হেতু চুক্তি যে ইষ্টাৰ্ণ ৰিভাৰ কেখন ইষ্টাৰ্ণ নৈ কেখন ভাৰতে আনৰেষ্ট্ৰিক্টেড ইউজ পাব বাকি কেখন ভাৰতৰ লিমিটেড ইউজ থাকিব বা পাকিস্তানে ইউজ কৰিব কিন্তু এই মুহূৰ্তত এই চুক্তি বাতিল মানে পাকিস্তানৰ বাবে আৰু এয়া হৈছে গীতাশ্ৰী সৰ্বপ্ৰথমৰ বাবে ভাৰতে এই চুক্তি ভংগ কৰিবলৈ গৈ আছে ইয়াৰ পূৰ্বে ভাৰত পাকিস্তানৰ মাজত অনেকবাৰ সংঘাত হৈছে বহুবাৰ যুদ্ধ হৈছে বহুবাৰ পাকিস্তানে ভাৰতক অস্থিৰ কৰাৰ পৰিকল্পনা ব্লুপ্ৰিন্ট ষড়যন্ত্ৰ ৰচনা কৰিছে কিন্তু ভাৰতে এই পদক্ষেপ কাহানিও গ্ৰহণ কৰা নাছিল কিন্তু এইবাৰ ভাৰতে প্ৰথমবাৰৰ বাবে এই সিদ্ধান্ত এটা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে এনেকুৱা হৈছে যে বহুত হল যুদ্ধ হৈছে পৰিস্থিতি খুব তিক্ততাপূৰ্ণ গৈছে কিন্তু এই যি হিন্দু জল চুক্তি ইয়াত কিন্তু কোনো ধৰণৰ আসলতে দুইটা ইয়াত ভাৰতে পাকিস্তানৰ পৰা যিমান পৰিচিত কৰা হৈছে যিমান আসলতে খুচি থকা হৈছে কিন্তু ভাৰতে ইয়াত মাপপতা নাছিল বা ভাৰতে সেই ধৰণৰ এটা সিদ্ধান্ত লোৱা নাছিল কিন্তু এইবাৰ যেন বাধ্য হৈছে পাহেলগামৰ যেটো পাক সন্ত্ৰাস বা পাক সমৰ্থিত সন্ত্ৰাসবাদী পাকিস্তানত লালিত পালিত লস্কৰ-ই-তৈয়বাৰ এটা ভগ্নী সংগঠন TRF দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ এই সন্ত্ৰাসবাদী যি ধৰণেৰে তেজেৰে ফাকু খেলিলে ভূস্বৰ্গক নৰক কৰি পেলালে মুহূৰ্ততে সেই ঠাইডোখৰ ভূস্বৰ্গ মিনি সুইজাৰলেণ্ড বুলি জনা যায় তাত ইয়াতকৈ নিশংসতা আৰু কি হ'ব পাৰে যে পৰ্যটক সাধাৰণ নাগৰিকক এনেকৈ ধৰ্মৰ ভিত্তিত উঠি টাৰ্গেট কৰি একৈজন ব্যক্তিক মৃত্যুমুখলৈ ঠেলি দিলে মুহূৰ্ততে মূৰত গুলিয়াই হত্যা কৰিছে তেওঁলোকৰ কাৰোবাৰ পত্নীৰ সন্মুখত কাৰোবাৰ শিশুৰ সন্মুখত আৰু যেন ভাৰতে সহ্য কৰিবলৈ নোৱাৰে আৰু যাৰ বাবে সমগ্ৰ ভাৰত জুৰি দেশ জুৰি গীতাশ্ৰী প্ৰতিশোধৰ অগ্নি জ্বলি উঠা পৰিলক্ষিত হৈছে ৰাজপথলৈ দেশবাসী ওলাই আহিছে ভাৰত চৰকাৰক এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰি দিছে যে এইবাৰ আৰু ভাৰত বহি থকাৰ সময় নহয় এইবাৰ হাতে কামে লগাৰ সময় যাৰ বাবে বৈঠক এৰি ভাৰতক হাতে কামে পাকিস্তানক একিকনি দিয়াৰ বাবে ৰাজপথলৈ ৰাইজ ওলাই আহিছে নিশ্চয় প্ৰতিবাদ আমি দেখিছো জম্মু কাশ্মীৰতো প্ৰতিবাদ দেখিছো প্ৰথম কথা ভিসা বাতিল কৰা হৈছে যে পাকিস্তান মিছন ভাৰতৰ তেওঁলোকৰ যি স্থলসেনা নৌসেনা বায়ুসেনাৰ যি তেওঁলোকৰ বিষয়সকলক তেওঁলোকক যাবলৈ দিয়া হৈছে 48 ঘণ্টা তেওঁলোকক ভাৰত এৰিবলৈ কোৱা হৈছে আটাৰি বাঘা সীমান্ত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ভাৰতৰ যি মিছন আছে বা হাই কমিছন আছে তাৰো যি সংখ্যা 55 ৰ পৰা ষ্ট্ৰেংথ 30 লৈ কমাই অনা হৈছে পৰ্যায়ক্ৰমে তেওঁলোককো লৈ অনা হ'ব মুঠৰ ওপৰত এই মুহূৰ্তত যে ভাৰতে স্পষ্টকৈ কৈ দিবলৈ বিচাৰিছে যে বহুত হল কিন্তু এই চুক্তি বাতিলে পাকিস্তানক কেনেকৈ জলসংকটৰ দিশে ঠেলি দিব কেনেকৈ পাকিস্তানে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হ'ব পাৰে যদিও বা এই চুক্তি ওয়াৰ্ল্ড বেংকৰ মধ্যস্থতাৰে 1960 চনত কিন্তু কি হ'ব পাৰে প্ৰথমে আমি আসলতে গোটেই পৰিবেশটো আমি আপোনালোকক জনাম আমি সেই এটা বিষয় এটা আপোনালোকৰ বাবে লৈ আহিছো কিন্তু এই মুহূৰ্তত জানতো যদি আমি মুখ্যমন্ত্ৰী আজি যি
টুইট জি পোষ্ট কৰিছে কালি মুখ্যমন্ত্ৰী সৰব হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পোষ্ট মুখ্যমন্ত্ৰী ইয়াতে এই গোটেই হিন্দু চুক্তিখনৰ কিছু তেওঁ পইণ্টাৰ্ছ হিচাপে কেনেকৈ পাকিস্তান টেকনিক্যাল দিশটো বুজাই দিছে তেওঁ বুজাই দিছে ভাৰত ষ্ট্ৰাইকস বেক হয় প্ৰতিশোধ এয়া ভাৰতে লবই প্ৰতিশোধ কিয়নো এনেকুৱা ধৰণৰ আৰু সহ্য কৰি থাকিবলৈ নোৱাৰি মুখ্যমন্ত্ৰীৰ যেটো কথা মুখ্যমন্ত্ৰী আমি কোৱাৰ দৰে হেখিনি কথা উল্লেখ কৰিছে প্ৰথমে যে 1960 চনত ওয়াৰ্ল্ড বেংকৰ মধ্যস্থতাৰে ইন্দাস ওয়াটাৰ ট্ৰিটি হৈছিল দুইখন দেশৰ মাজত ওয়াটাৰ শেয়াৰিং যাতে কোনো এখন দেশে পানী বন্ধ কৰি ৰাখিবলৈ নোৱাৰে তাৰ বাবে আসলতে এই ওয়াটাৰ শেয়াৰিং ট্ৰিটিটো হৈছিল চাৰিখনমান এই খুব তিক্ততাপূৰ্ণ সময় যুদ্ধৰ দৰে পৰিবেশ পাৰ কৰিছে এই ট্ৰিটি কিন্তু কোনেও সোৱা নাছিল বা ট্ৰিটি একো প্ৰভাৱ পৰা নাছিল এই ট্ৰিটিৰ অনুসৰি কি হৈছে যিখিনি ইষ্টাৰ্ণ পূবৰ পিনে থকা যিখন নদী ৰবি ব্যাস একেখন আসলতে ইন্দাস সিন্ধু নদীৰ উপনৈ হয় একেখন ভাৰতে আনৰেষ্ট্ৰিক্টেড ইউজ ভাৰতে সকলোখিনি ইয়াৰ পানী ব্যৱহাৰ কৰিব পাৰিব পশ্চিমৰ নদী কেখন ইন্দাস অৰ্থাৎ সিন্ধু ঝেলাম সেনা পাকিস্তানৰ পিনে বয় যিখিনি বা পাকিস্তানত অধিকাংশ আছে তাত ভাৰতে ইন্ডিয়া ৰিটেইনিং লিমিটেড ৰাইটস ফৰ নন কনজাম্পটিভ লাইক হাইড্ৰো পাৱাৰ এণ্ড ইৰিগেশ্যন ভাৰতে ইৰিগেশ্যনৰ ক্ষেত্ৰত জলসিঞ্চনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব হাইড্ৰো পাৱাৰৰ ক্ষেত্ৰত লিমিটেড ইউজ আছে তাৰপিছত জয়ন্ত নিশ্চয় এপ্ৰিল 23 2025 যেটো পেহেলগামৰ কাণ্ডৰ ঘটনা সংঘটিত হল যত 26 গৰাকীকৈ পৰ্যটকক নিধন কৰা হল হত্যা কৰা হল তাৰ পিছতে ভাৰতবৰ্ষই এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি সেই ঐতিহাসিক চুক্তিখন বাতিল কৰাৰ কথা ঘোষণা কৰিছে আৰু তেনেদৰে দশক ধৰি চলাটা মুখ্যমন্ত্ৰী উল্লেখ কৰিছে যে ভাৰতে 6টা দশকৰো অধিক কাল এই ট্ৰিটিখনক এই চুক্তিখনক সন্মান জনাই পাকিস্তানক বিৰুদ্ধে কোনো ধৰণৰ পানীৰ ক্ষেত্ৰত কোনো ধৰণৰ আসলতে এক প্ৰকাৰ ইয়াত মানৱীয় দিশ এটা জড়িত হৈ আছে আৰু তাৰ বাবে ভাৰতবৰ্ষই সন্মান সহকাৰে এই চুক্তিখন বৰ্তাই ৰাখিছিল আজি ইমান দিনে 6টা দশক গীতাশ্ৰী ইতিমধ্যে আপুনি উল্লেখ কৰিছে এই যেটো ষ্টেট স্পন্সৰ টেৰৰিজমৰ কথা কোৱা হয় যে লস্কৰে তয়বা পাকিস্তানত লঞ্চ প্যাড আছে পাকিস্তানে কৰবাত নহয় কৰবাত সদায় আইএসআইৰ সমৰ্থন এটা পাই থকা বুলি কোৱা হয় নিশ্চয় আৰু গীতাশ্ৰী লক্ষণীয়ভাৱে 90% পাকিস্তানে 90% কৃষিৰ ওপৰত ইন্দাস ৰিভাৰৰ ওপৰত নিৰ্ভৰ কৰাৰ কথা উল্লেখ কৰা হৈছে এগ্ৰিকালচাৰাল ইম্প্যাক্ট হয় মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আমি যদি আহো জয়ন্ত এগ্ৰিকালচাৰাল ইম্প্যাক্ট 90% হিন্দু নদীখনৰ পানীৰে চলে পাকিস্তান নিশ্চয় গতিকে ভাবক যদি 90% কৃষিৰ ওপৰত হিন্দুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া পাকিস্তানে এই চুক্তি যদি বাতিল হয় তেতিয়া হলে কল্পনা কৰক পাকিস্তানৰ কি দশা হবলৈ গৈ আছে হয় জি পশ্চিমীয়া ৰিভাৰ সিস্টেম এপ্ৰক্সিমেটলি 21 মিলিয়ন হেক্টৰ আসলতে এতিয়া এই 90% বা এই পশ্চিম যেটো ইৰিগেশ্যনৰ কথা যদি কোৱা যায় তেনেহলে 21 মিলিয়ন হেক্টৰ হৈ পৰিব অৰ্থাৎ পানীৰ বাবে হাহাকাৰ কৰিব লাগিব কোৱান্টিফাইড লছৰ কথা মুখ্যমন্ত্ৰীৰ যেটো পোষ্ট এই পোষ্টৰ আধাৰত আমি এইখিনি তথ্য আপোনালোকৰ বাবে লৈ আহিছো 10 পৰা 15% ড্ৰপ ইন ওয়াটাৰ এভেইলেবিলিটি অৰ্থাৎ যদি পানী নাপায় তেনেহলে ক্ৰপ লছ কিমান হ'ব প্ৰায় 2 পৰা 3 বিলিয়ন ডলাৰ মাৰ্কিন ডলাৰ প্ৰতি বছৰি অৰ্থাৎ আপুনি কল্পনা কৰি চাওক তাৰ পিছত হুইট আটা হয় ঘেহু আৰু চাউলৰ উৎপাদনৰ ক্ষেত্ৰত খেতিৰ ক্ষেত্ৰত বিশেষকৈ সৰ্বাধিক এক্সপোৰ্ট কমোডিটিজ মে ডিক্লাইন বাই 15 to 20% 15 পৰা 20% এক্সপোৰ্ট তেওঁলোকৰ হ্ৰাস পাব এই কথা উল্লেখ কৰা হৈছে মানে যদি এক্সপোৰ্ট হ্ৰাস পায় তেনেহলে যদি ঘৰত খাদ্য নাথাকে হেয়া এটা খাদ্য এটা ডাঙৰ হাহাকাৰ হ'ব খাদ্য সংকট পানী সংকটৰ লগত খাদ্য সংকট এতিয়া আহিছো এনাৰ্জি সেক্টৰলৈ এনাৰ্জি সেক্টৰত হাইড্ৰো পাৱাৰ যত আসলতে হাইড্ৰো পাৱাৰৰ ওপৰত নিৰ্ভৰশীল 30% পাকিস্তান ইলেক্ট্ৰিচিটি সেইখিনি কৰ পৰা উৎপাদন হয় হাইড্ৰো পাৱাৰ প্ৰজেক্টৰ জৰিয়তে প্ৰাইমাৰীলি জেনাৰেটেড টাৰবেলা মাংলা আৰু নীলম ঝিলম ড্যামছ এতিয়া এই পানীয়ে যদি বন্ধ হৈ যায় পানী এই গুটে প্ৰক্ৰিয়াটো ভাৰতে যদি বন্ধ কৰি দিম বুলি যদি ভাবে আজি জলবিদ্যুতৰ ক্ষেত্ৰতো তীব্ৰ সংকটত ভুগিব লাগিব পাকিস্তান ইকোনমিক ইম্প্যাক্টৰ কথা যদি কও জন্ত ইকোনমিক ইম্প্যাক্ট 5 to 2 বিলিয়ন প্ৰতি বছৰে লোড শেডিং এনাৰ্জি ইম্পৰ্ট কষ্ট আৰু ইন্ডাষ্ট্ৰিয়েল স্লোডাউন জিডিপি প্ৰভাৱ পৰিব নিশ্চয় উদ্যোগৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে হাহাকাৰ কৰিব লাগিব পাকিস্তানে আৰবান ওয়াটাৰ সাপ্লাই লাহোৰ মুলতান ফৈছলাবাদ কৰাচী আৰু আদাৰ গুৰুত্ব আৰু অন্যান্য গুৰুত্বপূৰ্ণ চহৰসমূহ ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব পানী সংকট নহয় জানো লাহোৰ বুলি কলে লাহোৰ মুলতান ফৈছলাবাদ কৰাচী এই যিখিনি ওয়াটাৰ দিয়া ওয়াটাৰ সাপ্লাই অৰ্থাৎ যোগান ধৰা পানী খোৱা পানীৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাটো এই ডাঙৰ চহৰ এয়া কিন্তু লাহোৰ বুলি যদি কওঁ মুলতান বুলি যদি কওঁ কৰাচী বুলি কওঁ তাতকৈ আৰু বেলেগ ধৰণে পাকিস্তানক বুজাব নালাগে ডাঙৰ চহৰ খুব জনসংখ্যা থকা চহৰ প্ৰভাৱিত হ'ব অতি বেয়াকৈ
ইয়াত আৰু লিখা হৈছে যে প্ৰায় 40 মিলিয়ন আৰবান ৰেসিডেন্টস মে ফেস ওয়াটার স্কারসিটি পার্টিকুলারলি ডিউরিং ড্রাই মান্থস যেতিয়া বৰষুণ কম থাকে 40 মিলিয়ন আরবান রেসিডেন্টস শহৰৰ আবাসী 40 মিলিয়ন শহৰৰ আবাসী ইয়াৰ দ্বাৰা পানীৰ সংকটত তীব্ৰভাৱে ভুগিব লাগিব 4 কোটি মানুহৰ এই এটা তেওঁলোকৰ হাহাকাৰ অৱস্থা এটা হ'ব সমান্তৰালকৈ যদি আমি চাওঁ এমাৰ্জেন্সি সাপ্লাই অৰ্থাৎ ট্যাঙ্কাৰ ডিসেলিনেশন এবোৰ আসলতে তেওঁলোকৰ সাপ্লাই কষ্ট হিয়া বহু গুণে বাঢ়ি যাব জিডিপিৰ ডিপেন্ডেন্সৰ যদি কথা কোৱা যায় ওয়াটাৰ ইন্টেনসিভ যিবোৰ সেক্টৰ আছে তাত প্ৰায় 25% পাকিস্তানৰ জিডিপি হি ধৰি ৰাখিছে ওভাৰঅল ইম্প্যাক্ট চাবলৈ গলে এই ট্ৰিটি সাসপেনশন অৰ্থাৎ এই চুক্তি বাতিল মানে প্ৰায় তেওঁলোকৰ জিডিপি 1.2 ক্ষমা কৰিব 1.5 পৰা 2% এনুৱেলি কমাই দিব জিডিপি হেতু পাকিস্তানৰ দৰে এখন দেশ যি ইতিমধ্যে অৰ্থনীতিত সম্পূৰ্ণৰূপে কুঙা হৈ পৰিছে অৰ্থনৈতিক দিশত ভাঙি পৰিছে অৰ্থনীতিত কুঙা হৈ পৰিছে আপুনি গীতাশ্ৰী কৈ আছে আমাৰ দৰ্শকসকলক জনাই আছে য'ত নেকি খাদ্য আৰু শক্তি ক্ষেত্ৰত এতিয়া 20% পৰ্যন্ত প্ৰাইজ হাইকৰ কথা উল্লেখ কৰা হৈছে 20% পৰ্যন্ত এতিয়া দাম বৃদ্ধি পাব খাদ্য সংকটে চূড়ান্ত ৰূপ ধাৰণ কৰিব পাকিস্তানত এনে ধৰণৰ কেইবাটাও দিশত প্ৰভাৱিত হ'ব পাকিস্তান মুঠৰ ওপৰত অৰ্থনীতি আৰু অধিক চুৰমাৰ হৈ যাব ৰাজহাৰ সম্পূৰ্ণৰূপে ভাঙি যাব পাকিস্তানৰ এই হিন্দু জলচুক্তি বাতিলৰ এই প্ৰক্ৰিয়াৰ জৰিয়তে আজিৰ তাৰিখত যদি ভাৰতে যদি কৰো বুলি ভাবে তেনেহলে এই ধৰণৰ ইম্প্যাক্ট এটা ভাৰতে চলাব পাৰে ইয়াত আৰু এটা ফুড ইনফ্লেশনৰ কথা আমি কৈছো আৰু পাকিস্তানৰ খাদ্য তেনেকুৱা বহু ভিডিও হয়তো আপুনি দেখিছে যে খাদ্যৰ বাবে কেনেকুৱা দীঘলীয়া হাৰি পাতিবলগীয়া হৈছে হেয়া খাদ্য প্ৰাইসেস 20% ইনক্ৰিজ মানে কেনেকুৱা এখন ইকোনমিক ডিস্ট্ৰেছত পৰিব হেয়া আমি কল্পনা কৰিব নোৱাৰো তাৰ ওপৰত ক্ষমা কৰিব তাৰ ওপৰত আমি যদি আমি এই পোষ্টটো আৰু ওপৰলৈ লৈ যাওঁ ইয়াত আসলতে চাবলৈ গলে ভাৰতৰ ষ্টৰেজ কেপাসিটিৰ কথা যদি আমি এতিয়া আহো পাকিস্তানে পানী ষ্টৰ কৰিবলৈ পাৰে কিমান 30 দিনলৈকে ভাৰতে 170 দিনলৈকে পাৰে তেনেহলে সেইটো এটা তফাত অৰ্থাৎ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিৰ দিশৰ পৰা চাবলৈ গলে পাকিস্তানতকৈ ভাৰত আজি তাৰিখত বহু গুণে উন্নত ভাৰতে যদি কৰিম বুলি ভাবে তেনেহলে এই ধৰণৰ আসলতে এটা ডাঙৰ হেঁচা এটা ডাঙৰ এতিয়া বুজা এটা পৰিব পাকিস্তানত আৰু যি সিন্ধু জল চুক্তি বাতিল ভাৰতৰ নিশ্চিত ৰূপত খুব এটা ক্যালিব্ৰেটেড মুভ এটা যেটোৱে আজিৰ তাৰিখত হয় হেতু কৰিবলৈ হলে ইয়াত ওয়াৰ্ল্ড বেংকে কি কব বা ওয়াৰ্ল্ড বেংকৰ সে এটা থাকিব নিশ্চয়কৈ হেবোৰ আহিব প্ৰসংগ পিছলৈকে হেবোৰ প্ৰসংগ আহিব কিন্তু জয়ন্ত চাবলৈ গলে সামগ্ৰিক ৰূপে পাকিস্তানে যি ধৰণেৰে পাকিস্তান বাৰে বাৰে কৈ আহিছে আমি জড়িত নহয় আজি প্ৰায় বহু ঘণ্টা পিছত এইখিনি কৰি পাকিস্তানে কৈছিল যে আমি ইয়াৰ সৈতে আমাক 18-20 ঘণ্টা পিছতহে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ সময় পালে কিন্তু কি হৈছে লস্কৰে তয়বাৰ ক্ষেত্ৰত লস্কৰে তয়বাৰ দৰে আন সন্ত্ৰাসবাদী সংগঠনৰ ক্ষেত্ৰত পাকিস্তানে জানো কিবা কৰিছে যিবোৰ সন্ত্ৰাসবাদী সংগঠনে প্ৰতিদিনে ভাৰতক খুচিয়াই আছে ভাৰতৰ নিৰীহ জনতাৰ তেজৰ সৈতে ফাকু খেলিছে হে লঞ্চ প্যাড সমূহ পাকিস্তানে জানো ধ্বংস কৰিছে এই টেৰৰিষ্ট প্ৰতিটো আক্ৰমণতে গীতাশ্ৰী যদি চোৱা হয় সংসদ ভৱন আক্ৰমণ মুম্বাই আক্ৰমণ প্ৰতিটো আক্ৰমণতে পাকিস্তানৰ লালন পালন কৰা সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত হোৱা ঘটনা আনকি ওয়াৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংস পৰ্যন্ত প্ৰতিটো কৰবাত নকৰবাত পাকিস্তানত ওলায় কিন্তু পাকিস্তানে প্ৰথম অৱস্থাত মুখ বন্ধ কৰি থাকে আৰু তাৰ পিছত যেতিয়া সমগ্ৰ বিশ্বৰ পৰা ধিক্কাৰ গৰিয়না আহে তেতিয়াহে তেওঁলোকে হুৰ কিছু হলনি কৰা পৰিলক্ষিত হয় মিথ্যাচাৰৰ ৰাষ্ট্ৰই বাৰে বাৰে লোৱা পৰিলক্ষিত হয় সেই পাকিস্তানে আৰু সেই পাকিস্তানৰ মুখ বন্ধ কৰিবলৈ এতিয়া পানীৰে ভাৰতবৰ্ষই এই ডিপ্লমেটিক ষ্ট্ৰাইক এই কঠোৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিছে যি নেকি 1960 চনত বিশ্ব বেংকৰ মধ্যস্থতাত এই চুক্তি স্বাক্ষৰ হৈছিল পাকিস্তানৰ তেতিয়া তদানীন্তন ফিল্ড মাৰ্শাল আয়ুব খান আৰু ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপস্থিতিত স্বাক্ষৰ হৈছিল সেই ঐতিহাসিক চুক্তিখন আৰু সেই চুক্তি ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে বাতিল কৰিবলগীয়া হৈছে আৰু প্ৰেক্টিক্যালি যদি চোৱা হয় গীতাশ্ৰী এই যি ছখন নদী সিন্ধু আৰু ইয়াৰ 5খন উপনৈ ইয়াৰ পৰা ভাৰতে কিন্তু মাত্ৰ 20% পানীহে পায় আনহাতে 80% পানী কিন্তু পাকিস্তানেহে ব্যৱহাৰ কৰি আহিছে গতিকে তেনেস্থলত চাবলগীয়া বিষয় যে ভাৰতৰ এই পদক্ষেপে পাকিস্তানক কেনেকুৱা ধৰণৰ বিপদত পেলাব সেয়া ইকনমিকেলি কক সেয়া এগ্ৰিকালচাৰেল খেতিবাতিৰ ক্ষেত্ৰত কক সেয়া যদি খাদ্য সংকটৰ কথা কক ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল ৰিকুৱাৰমেণ্টৰ কথা কক খোৱা বিশুদ্ধ পানীৰ কথা কক ৱাটাৰ সাপ্লাইৰ কথা কক বিভিন্ন ধৰণে 90% 80% পৰা 90% পাকিস্তানখন ডিপেন্ডেন্ট এই গোটেই সিন্ধু নদীখনৰ ওপৰত তেনেহলে সিন্ধু নদী ৱাটাৰ ট্ৰিটি এই গোটেই চেইন ৰিভাৰ চেইন সিস্টেমটোক যদি এই মুহূৰ্তত এই চুক্তি যদি বাতিল কৰিছে ভাৰতে বাতিল কৰা অৰ্থ এয়াই যে আজিৰ তাৰিখত হয়তো ভাৰতে নকৰিব আজিৰ তাৰিখত হয়তো ভাৰতৰ সেই ধৰণৰ আজিয়ে কৰিম বুলি ক'লে হয়তো তেনেকুৱা ধৰণৰ ভাৰতে নকৰিব কিন্তু বাতিল মানে ধৰি ল যে বাতিল মানে ইয়াৰ ভয়ানক
সংকট বিপদ ঘণ্টা বাজিছে পাকিস্তানৰ বাবে কিন্তু এনেকুৱা আমি ইতিহাসলৈ যদি আমি উভতি যাওঁ গীতাশ্ৰী 1948 চনৰ এটা উদাহৰণ 1948 চনত ভাৰতৰ দুখন নৈৰ পানী বন্ধ কৰি দিছিল পাকিস্তানলৈ আৰু তেতিয়া পাকিস্তানৰ 17 লাখ একৰ মাটি মৰুভূমি হৈ পৰিছিল মৰুভূমি সদৃশ 17 লাখ একৰ ভূমি মৰুভূমিত পৰিণত হৈছিল আৰু তাৰ পিছতে ক্ৰমান্বয়ে এই 1960 চনত এই হিন্দু জল চুক্তি স্বাক্ষৰ হৈছিল হেয়া বাৰু ইতিহাস কিন্তু আজিৰ তাৰিখত পাকিস্তানে যি ধৰণেৰে নিয়ন্ত্ৰণ কৰিবলৈ নিবিচাৰে কৰবাত এই যি পাক ভূমিৰ পৰা বা পাকিস্তানৰ মাটিৰ পৰা পাকিস্তানৰ ভূমিৰ পৰা যি সন্ত্ৰাসবাদী আহিছে তাত লালিত পালিত হৈছে এইখিনি যদি পাকিস্তানে বন্ধ নকৰে আৰু যেটো আসলতে কোনো ধৰণৰ ইংগিতো দেখা নাযায় ভাৰতে যে আৰু সহ্য নকৰে এই ট্ৰিটি বাতিল কৰিয়ে ভাৰতে সেইখিনি কথা স্পষ্টকৈ জনাই দিছে নিশ্চয় আৰু আসলতে এনেকুৱাই নহয় আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী গীতাশ্ৰী যেটো হকিয়নি দিছে যে কেৱল সন্ত্ৰাসবাদীক চিনাক্ত কৰাই নহয় সন্ত্ৰাসবাদীৰ আৰৰ পৰ্দাখনো ইতিমধ্যে চিনাক্ত কৰিছে ভাৰতে গতিকে সেই পৰ্দাখনৰ বিৰুদ্ধেও ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব এটা ইংগিত দিছে যে মিলিটাৰী ষ্ট্ৰাইকো হয়তো অতি শীঘ্ৰে ভাৰতে আৰম্ভ কৰিব পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ বিৰুদ্ধে গতিকে তাৰ প্ৰতি এতিয়া সকলোৱে অপেক্ষা কৰি আছে মুঠৰ প্ৰতিশোধৰ জুই জ্বলি আছে আশ্বস্ত নিশ্চয় হ'ব পুৰণা দেশবাসী এনেকুৱা ধৰণৰ ডিপ্লোমেটিক ষ্ট্ৰাইকৰ জৰিয়তে কিন্তু অতি দীৰ্ঘম্যাদী এটা পৰিকল্পনা কৰি ভাৰতে এনেকুৱা ধৰণৰ এটা ডিপ্লোমেটিক ষ্ট্ৰাইকৰ কথা ঘোষণা কৰি প্ৰতিশোধৰ এই যাত্ৰা আৰম্ভ কৰিছে পাকিস্তানৰ বিৰুদ্ধে জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত এই মুহূৰ্তত গীতাশ্ৰী আমি বিদায় লম লাইভৰ পৰা নমস্কাৰ